হেল্ল' বন্ধুসকল, যিহেতু মণ্ডলীৰ বিষয়ে বহুতে কমেণ্ট কৰিছে তো আপডেট লাগে বুলি, তো থুলমূলকৈ মই আপডেটটো আপোনালোকক কৈ দিম শুনক। মণ্ডলীত আপোনালোকৰ যিটো RTC আছে তাত ফোন আপোনালোকক ব্যৱহাৰ কৰিব নিদিয়ে। অনলি ৰাতি আপোনালোকে এঘণ্টা পাব। আপোনাক 8টা বজাত মোবাইল দিব, 9টা বজালৈকে আপোনাক মোবাইল চলাব দিব, বাকী জমা হয় ফোন। তো 2024-25 চনৰ কাহিনী কৈছোঁ, আৰু এবাৰ হয়তো চেঞ্জ হ'ব আছে, কিন্তু মোৰ মতে ক'বলৈ গ'লে চেঞ্জ হোৱাৰ সম্ভাৱনা বহুত কম আছে মণ্ডলী চেণ্টাৰত। বাকী আউটপাছৰ বিষয়ে ক'বলৈ গ'লে আউটপাছ বিলকুল নাপায়। বছৰত মই এবাৰ দুবাৰহে পাইছোঁ নেকি সম্ভৱ। তো সেইটো কাৰণে আউটপাছ আপোনালোকৰ মণ্ডলীত বিলকুল নাপায়। বাকী দোকান বজাৰ বঢ়িয়া আছে, তো আপোনালোকৰ তাত ভিতৰত বৰ্ড চিলোৱা দোকানী আছে বঢ়িয়াকৈ, RTC ভিতৰতে আছে। আৰু বাহিৰতো আপোনালোকে মগাওঁ বুলি ক'ব পাৰে, বা খোৱা বস্তু যদি কিবা লাগে আপোনালোকক, নিশ্চয় আপোনালোকে গেটৰ ওচৰত গৈ পিনে খোৱা বস্তু মগাব পাৰিব। বাকী গেটৰ বাহিৰত আপোনালোকে যাবলৈ বিলকুল দিয়া নহ'ব। বাকী কিছুমানে কৈ জিন্সৰ পেণ্ট এইবিলাক চব পাই যাব বাহিৰতে। আপোনালোকে ফোন নম্বৰ আপোনালোকৰ তেতিয়া আপোনালোকে গ'লে নিজে গম পাই যাব, তাত মানুহবিলাক কণ্টেক্ট থাকে। তো মানুহবিলাকৰ ফোন নম্বৰটো লৈ ল'ব বাহিৰা নম্বৰৰ, তো বাহিৰৰ নম্বৰবিলাকক ফোন কৰি পিনে আপোনালোকে বস্তুটো আনিব পাৰিব। সিহঁতি ভিতৰত আহিব পাৰে, কিন্তু আপোনাক আউটপাছ নিদিয়ে। বাকী আৰু মণ্ডলীৰ বিষয়ে কি ক'ম, মণ্ডলী এখন সৰু RTC হয়, এইটো সকলোৱে জানে। আৰু ট্ৰেইনিং কৰি বহুত ভাল পাব, বঢ়িয়া আছে। বেছি দূৰত আপোনালোকে যাব নালাগে, তো যি ট্ৰেইনিং ওচৰতে হ'ব। তো বঢ়িয়া RTC হয়, আপোনালোকে কৰি বহুত ভাল পাব। আৰু পানীৰ সুবিধা বা থকা মেলা সুবিধা বঢ়িয়া আছে, খোৱা বোৱা সুবিধা বঢ়িয়া আছে। তো বঢ়িয়া ট্ৰেইনিং কৰি বহুত ভাল লাগিব আপোনালোকক। তো আপোনালোকে গৈ চাওক, বঢ়িয়া লাগিব। ধন্যবাদ।